দুবৰি দলিচা সহযোগ কৰিছে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া স্কডা কুশক চুজ হোৱাট ৰিয়েলি মেটাৰ্ছ হকিন্স প্ৰেছাৰ কুকাৰ আৰু হয়তো আমি ভবাৰ দৰে সিহঁতৰ মাজত তেনেকুৱা কোনো সম্পৰ্ক নাথাকিবও পাৰে গতিকে ডিৰেক্টলি সুধিলে তাই মনত দুখ পাব ঠিকেই কৈছা আওপকীয়াকৈ তাৰ মুখৰ পৰা কথাখিনি উলিয়াবলৈ চেষ্টা কৰিব লাগিব আজি ময়ো যাম তহঁতৰ ঘৰলৈ আমাৰ ঘৰলৈ অঁ কিয় এনেই যাম আকৌ আৰু কিমান দিন হ'ল নোযোৱা আইতাকো লগ পোৱা নাই বহুত দিন সেইকাৰণে যাওঁ অ' মা তুমি বাৰু কথাবোৰ সুধিলানে তাইক নাই সোধা এতিয়ালৈকে যে সোধাই নাই কিয় মই তাইৰ ওচৰলৈ যোৱাই নাই আৰু চব কথা চব সময়তে সুধিব নোৱাৰি নহয় তাই এতিয়া নৈৰ লগত কথা পাতি আছে তুমি তাইক ইয়ালৈ মাতি আনিলেইতো হ'ল মাতিম আগতে চাহকাপ দি লওঁ হেৰি নহয় মই সুধি আহোঁ নেকি নহ'লে নেলাগে বুলি কৈছো নহয় এই বিষয়ে তই একো কথাই নুলিয়াবি যি সুধিব লাগে মই সুধিম তই অলপ ইয়াতে ৰচোন মই নৈক পঠাই দিম কথা বতৰা পাতি তাইক অলপ সময় ইয়াতে ৰখাই থবি সাক্ষী আইতা ভালে আছেনে আছো আছো মই এইমাত্ৰ আপোনাৰ কথাকে সুধি আছিলো তুমি আহোঁতে মই পাকঘৰত কাম কৰি আছো ভাবিলো কোৱা বৰ্তা বহিচোন তোৰ লগত দুটামান কথা আছে কি হ'ল কোৱাচোন কুণালকতো তুমি চিনি পোৱাই অঁ ইহঁত দুটাৰ মাজত বাৰু কিবা ভাল বুজাবুজি আছে নেকি মানে আজি কিছুদিনৰ পৰা এই আচৰণবোৰ অলপ বেলেগ দেখিছো মই ভাবিলো অফিচতে কিবা গণ্ডগোল লাগিছে নেকি তাকে ভাবি তোমালোকৰ অফিচ ওলালোগৈ যতীন আকৌ এই দেউতাকৰ লগৰে আছিল নহয় তেওঁ সুধিলো তেওঁ কি ক'লে জানা তাই হেনো প্ৰায়ে মোৰ গা বেয়া বুলি অফিচৰ পৰা সোনকালে আহে কালিও তেনেকুৱা কৰিলে নহয় মোৰ গা বেয়া বুলি ছুটি বিচাৰি গৈছিল আপুনি থাকোঁতেই নহয় অ' সেই সময়ত মই বাথৰুমলৈ গৈছিলোঁ ওলাই আহিহে কথাটো গম পালোঁ তাৰপাছত তাই ক'লৈ যায় কাক লগ ধৰে সেইবোৰ জানিবলৈ যতীনে ল'ৰা এজন পঠালে ৰাতিপুৱা ফটোখনো দি থৈ গ'ল যতীনে তাই কাক লগ ধৰিবলৈ যায় জানা কাক কুণালক তুমিতো তাইৰ বিষয়ে সকলো জানা সঁচা কথা কোৱাচোন কুণাল আৰু তাইৰ মাজত কিবা এটা ভাল বুজাবুজি আছে ন কি কৰোঁ কথাবোৰ আইতাক কওঁ নে নকওঁ যদি কওঁ তেনেহ'লে নৈয়ে বেয়া পাব আৰু যদি নকওঁ তেনেহ'লে আইতাই বেয়া পাব কি হ'ল একো নকলা যে কিবা এটা সুধি আছো তোমাক কি ক'ব লগা আছে কোৱা আকৌ কথাবোৰ আচলতে ক'ৰ পৰা কম মই ভাবিয়ে পোৱা নাই ঠিক আছে তেনেহ'লে ভাবি হ'লে মোক ক'বা ক'লৈ যা বহ বহ না ইমান লৰালৰিখন কৰি আছ যে কিয় সাক্ষী মোৰ ৰুমত বহি আছে বৰ্তা তাই অকলে থকা নাই নহয় মাওতো আছে তাইৰ লগত আইতাইনো বাৰু তাইৰ লগত কি কথা পাতিব কোৱাচোন মিছামিছি বিয়াৰ কথাবোৰ কৈ বৰহে কৰিব মই যে একেবাৰে চাহকাপ খাই আহিলোঁ বৰ্তাই যে মিছামিছিকৈ তাত মোক বহুৱাই থ'লে জাননে মই যাওঁ হা আহিছিলিহে যাওঁৱে নে মায়ে ফোন কৰি আছে সোনকালে মাতি পঠাইছে আইতা মই আহোঁ যোৱা আইতা সাক্ষীক তুমি কিবা ক'লা নেকি নাই মইনো কি কওঁ সাক্ষী সাক্ষী আরে ইমান বেছি একানপতীয়াকৈ গৈ থাকোনে নৈহঁতৰ ঘৰলৈ গৈছিলোঁ তোক কিয় মাতিছিল আইতাই নৈ আৰু কুণালৰ মাজত কিবা সম্পৰ্ক আছে নেকি তাকে সুধিবলৈ তাৰমানে আইতাই অকল আইতাই নহয় বৰ্তাইও গম পাইছে কথাবোৰ কেনেকৈ গম পালে
কিয় কালি আইতা অফিচলৈ অহা নাছিল জানো তাৰমানে অফিচতে কোনোবাই ক'লে তইতো এতিয়া ঘৰলৈ নাযাবি জানো অঁ বল যাওঁতে কৈ যাম আমি ভবা কথাটোৱে হয় তাৰমানে কুণাল আৰু তাইৰ মাজত এটা ভাল সম্পৰ্ক আছে সেয়া মই তোমাক আগতে কোৱা নাছিলো সি ঘনে ঘনে আমাৰ ঘৰলৈ আহোঁতেই মোৰ সন্দেহ হৈছিল ৰচোনো হুলস্থুল নকৰিবি আৰে এনেকুৱা এটা কথা শুনাৰ পাছত কিনো ডাঙৰ কথাটো হ'ল তোমাৰ বাবে সেইবোৰ ডাঙৰ কথা নহ'ব পাৰে মোৰ বাবে কিন্তু নহয় কাৰোবাক ভাল পোৱাটো ভুল নেকি এনেওতো তাইৰ বিয়াৰ বয়স হৈছেই অ' তাৰমানে তুমি তাইক বিয়া দিবলৈ ৰেডিয়ে হ'লা মই সেইটো কথা কোৱা নাই অ' তই কোৱা কথাবোৰৰ যুক্তি দিছো এইবিলাক চুক্তি চুক্তি মোক নেদেখুৱাবা মোৰ মুঠতে শেষ কথা এইবোৰ আৰু আগবাঢ়িবলৈ দিব নোৱাৰো মই ৰচোন অধৈৰ্য নহবি ইমানবোৰ হৈ যোৱাৰ পিছতো তুমি মোক ধৈৰ্য ধৰিবলৈ কোৱা নয় হয় নয় কিয় তাইক মাতি আছ তই এইবোৰ কথা মই তাইক সুধিম এই সম্পৰ্কটো আজিয়ে মই শেষ কৰি পেলাম নয় হয় নয় মোৰে শপত তই তেনেকুৱা একো নকৰিবি নৈ এতিয়া সৰু ছোৱালী হৈ থকা নাই হঠাতে সিদ্ধান্ত এটা ল'লে শীতে বিপৰীতহে হ'ব গতিকে আমি ভালকৈ ভাবি চিন্তি সিদ্ধান্ত এটা লোৱা ভাল হ'ব ঐ শুনচোন নৈয়ে একো কোৱা নাইনে মানে কথাবোৰ কৈ দিয়াৰ কাৰণে আইতাই কথাবোৰ কওঁতে তাই নাছিল কিন্তু পাছততো আইতাই সুধিবই তাইক সেইটো ভয়টোতো মই গুচি আহিলো মই কোৱা বুলি গম পালে কি ৰূপ লয় ঠিকনা নাই তই যদি ফোন কৰ মাৰ নাম্বাৰলৈ ফোন কৰিবি এইটো চাগে মই এতিয়া অফ ৰাখিম কিয় হাঁহিলি কিমান সময় অফ ৰাখিবি নৈৰ ওচৰত কি তোৰ মাৰ নম্বৰ নাই এতিয়া মই কি কৰোঁ একো কৰিব নালাগে ঘৰলৈ যা কিন্তু তাই যদি ফোন কৰে তই ৰিচিভ কৰিবি কম কি যিখিনি আইতাক ক'লি কিন্তু তাইতো গালি দিব মোক গুৰুত্ব নিদিবি যি কৰিছো তোৰ ভালৰ কাৰণে কৰিছো বুলি কৈ ফোনটো ৰাখি থবি মই আহিছো আচৰিত কথা আজি দেখোন তুমি ইমান সময়লৈ টিভি অনেই কৰা নাই বৰ্তা কি হৈছে তোমাৰ একো হোৱা নাই তেনেহ'লে কিয় এনেকৈ আছা গাটো বেয়া কৰিছে নেকি তোমাৰ নাই কৰা তুমি মোকো নোকোৱা ন আমনি কৰি নাথাকিবিচোন আমি কথাখিনিহে পাতিবলৈ যাম ইয়াত আৰু দিন বাৰ চাবলগীয়া কি কথা আছে শুভ কাম এটা শুভক্ষণত হ'ব লাগে আৰু তই নেহালে ফোন কৰি নেহাৰ শৰণীখন বিচাৰি পঠিয়াবি হ'ব মা তাৰমানে তুমি কুণাললৈ বিয়া দিবাই মই আলোচনা কৰাৰ কথা কৈছো যি মন যায় তাকে কৰি থাকা কিন্তু এটা কথা শুনিলো এই ক্ষেত্ৰত মোৰ কোনো সন্মতিয়ে নাই অ আইতা 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 তোমাক ইমানকৈ চিঞৰি আছো তুমি মাত এষাৰো দিয়া নাই যে দি আছো তো তইহে শুনা নাই ক মই কিন্তু এইবোৰ কথা একেবাৰে ভাল নাপাওঁ দেই কোনবোৰ কথা কিবা প্ৰব্লেম হ'লে শ্বেয়াৰ কৰিব লাগে মুখখন ফুলাই এনেকৈ বহি থাকিলে কিবা প্ৰব্লেম চল্ভ হয় নেকি কোৱাচোন মোৰ একো প্ৰব্লেম হোৱা নাই তোমাৰ কথা কোৱা নাই অ' আইতা বৰ্তাৰ কথাহে কৈছো মুখখন একে এপাচি কৰি দেখোন ড্ৰয়িং ৰুমত বহি আছে কিবা এটা সুধিলেও নকয় তুমি কিবা জানা নেকি কিবা চাগে গণ্ডগোল লগালি মই আকৌ কি গণ্ডগোল লগালো বৰ্তা মই কি গণ্ডগোল কৰিছো কোৱা এনেকৈ মাত বোল নকৰাকৈ থাকিলে মই কিন্তু ভাল নাপাওঁ মই যদি কিবা ভুল কৰিছো তেনেহ'লে খোলা খুলিকৈ কোৱা আকৌ নয় হয় নয় মোৰে শপত তই তেনেকুৱা একো নকৰিবি নৈ এতিয়া সৰু ছোৱালী হৈ থকা নাই হঠাতে সিদ্ধান্ত এটা ল'লে শীতে বিপৰীতহে হ'ব গতিকে আমি ভালকৈ ভাবি চিন্তি সিদ্ধান্ত এটা লোৱা ভাল হ'ব বৰ্তা কি হৈছে একো নোকোৱা যে
একো হোৱা নাই, মোৰ মনটো কিবা এটা ভাল লাগি থকা নাই। এটা বৰ ভাল খবৰ আছে, ভাবিলি তোৰ লগতে শ্বেয়াৰ কৰোঁ। হেল্ল' হেল্ল' নৈ, কি হ'ল? তই একো মাত মতা নাই যে? নিজকে সাজু কৰিছোঁ, কাৰণ তোৰ প্ৰতিটো ভাল খবৰে মোৰ জীৱনলৈ একোটা সমস্যা লৈ আহে। কি ক'লি? একো নাই, ক। তই বাৰু কিবা প্ৰব্লেমত পৰিছ নেকি? নাই। মিছা নামাতিবি, সঁচা কথা ক। কিবা টেনশ্যনত নপৰিলে তই মোৰ লগত এনেকৈ কথা নাপাত। মই একো টেনশ্যনত পৰা নাই, তই তোৰ কথাটো ক। আগতে তোৰ সমস্যাটোৰ কথা ক। আমাৰ ঘৰত কিবা এটা হৈ আছে জাননে? কি হৈছে? বৰ্তাৰ আচৰণবোৰ আজি কিবা বেলেগ বেলেগ লাগিছে। কেনেকুৱা বেলেগ? কিবা এটা সুধিলেও নকয়, অনবৰতে কিবা চিন্তা কৰি থাকে। আইতায়ো তেনেকুৱা কৰিছে নেকি? নাই নাই, আইতাৰ লগত পাতিছিলোঁ, কিন্তু আগৰ দৰে মুকলিকৈ নহয়। মনত যেন কিবা এটা সমস্যা আছে, আইতাৰ মুখখন দেখিলে ক'ব পাৰি। মই ফোন এটা কৰি চাওঁ নেকি আইতাক? মানে তোক ক'ব নোৱাৰা কিবা সমস্যাটো হ'ব পাৰে। ৰচোন ৰ, নালাগে বাৰু এতিয়াই। মই নিজে কিবা কথা উলিয়াব পাৰোঁ নেকি চাওঁ। ঠিক আছে, পাছত জনাবি। তোৰ কথাটো কোৱাই নহ'ল নহয়। কম দে পাছত। তোৰ এনেকুৱা এটা টেনশ্যনৰ সময়ত এইবোৰ কথা পাতিবলৈ মন নাযায়। ৰাখিছোঁ দে। ঠিক আছে। কুণাল, বৌ, ভাত বাঢ়িছো আহা। দাদাহঁতক দিয়া গৈছোন, মই পাছত খাম। সকলো ৰৈ আছে। মায়ে হেনো আজি এটা ডাঙৰ কথা আলোচনা কৰিব, তোমাকো মাতিছে। কি কথা? গম পাবাই নহয়, আহাচোন। কি হ'ল? খা আকৌ। দাইল অলপ দিম নেকি? তুমি বহা, মই লাগিলে লৈ ল'ম। মা, তুমি কিবা কম বুলি কৈছিলা নহয়? আজি ইমান অধৈৰ্য হৈ আছা যে, আলোচনাৰ বিষয়টো অনুমান কৰিব পাৰিছা চাগে। মই আজি বিয়াৰ কথাটো আলোচনা কৰিম বুলি ভাবিছোঁ। বিয়াৰ কথানো কি আলোচনা কৰিব লাগে মা? সকলোচোন ঠিক হৈ আছে। কেৱল ছোৱালীজনী পচন্দ কৰিলে সকলো ঠিক হৈ যোৱা নুবুজাই নহয়। এইকেইদিনতে আমি নিহাতৰ ঘৰৰ পৰা এপাক গৈ অহাটো ভাল হ'ব। যোৱাৰ আগতে আৰু কেইটামান কাম কৰি ল'ব লাগিব। এই সম্পৰ্কত তোৰ কিবা ক'ব লগা আছে নেকি? তই একো নকলি যে? কুণালৰটো ক'ব লগা এটাই থাকিব, যিমান সোনকালে হয় হোমৰ গুৰিত বহিব লাগে, নহয় জানো? কাইলৈ দেওবাৰ, তেনেহ'লে কাইলৈকে এবাৰ গৈ আহোঁ। নেহাক ফোন কৰি আজিয়ে খবৰটো দি দিবা। ৰ'বা, এনেকে নহয়। তাৰ আগতে দেউক মাতি দিন বাৰ এটা চাই ল'ব লাগিব। আমি কথাখিনিহে পাতিবলৈ যাম, ইয়াত আৰু দিন বাৰ চাবলগীয়া কি কথা আছে? শুভ কাম এটা শুভ স্থানত হ'ব লাগে। পাহি, অ' মা, দেউলে ফোন এটা কৰি কাইলৈ মাতি পঠিয়াবাচোন। হ'ব মা। আৰু তই নেহালে ফোন কৰি নেহাৰ শৰণীখন বিচাৰি পঠিয়াবি। হ'ব মা। ময়ো এটা কথা বুজি পোৱা নাই, তই কিয় ইমান আপত্তি কৰি আছ? তাৰ মানে তুমি কুণাললৈ বিয়া দিবাই? মই আলোচনা কৰাৰ কথা কৈছোঁ। যি মন যায় তাকে কৰি থাকা, কিন্তু এটা কথা শুনিলো, এই ক্ষেত্ৰত মোৰ কোনো সন্মতিয়ে নাই। তোক কথা এটা কওঁ, খং কৰিবি নেকি? কোৱা, কি কথা? খং উঠিবলগীয়া কথা হ'লে কিন্তু খং কৰিমেই। তেনেহ'লে থাওক দে, নকওঁ। কাইলৈ মই কুণালহঁতৰ ঘৰৰ পৰা এপাক গৈ আহোঁ বুলি ভাবিছোঁ। কিয়?
কথাবোৰ এবাৰ কুণালৰ মাককো জনাওগৈ বুলি ভাবিছোঁ যদি তেওঁলোকৰো মন আছে। তুমি কি কথা কৈছা এবাৰ ভালকে ভাবি চাইছানে মা? মই তোৰ দৰে নহয় যে নভবা নিচিন্তাকৈ কথা এটা কওঁ। তাৰমানে তুমি কুণাল আৰু নৈৰ বিয়াৰ কথা ভাবিছা? মই ভবা নাই, ইহঁতে ভবা কথাটোক লৈ সৃষ্টি হোৱা সমস্যাটো মই আলোচনাৰ মাধ্যমেৰে সমাধান কৰিবলৈ বিচাৰিছোঁ। তুমি যিমানেই যি নকৰা কিয় নৈ আৰু কুণালৰ বিয়া কেতিয়াও হ'ব নোৱাৰে। কিয়? কি কম দেখিলি কুণালৰ ওচৰত? ঘৰখন ভাল, চৰিত্ৰৰো কোনো দাগ নাই আজিলৈকে। ছোৱালী এজনীক বিয়া দিবৰ বাবে ল'ৰাটোৰ গাত অকল সেইকেইটা গুণেই যথেষ্ট নহয় মা। আৰু কি লাগে? উপাৰ্জন। প্ৰাইভেট হ'লেও তাৰতো এটা চাকৰি আছে। মই এটা কথা বুজি পোৱা নাই, তুমি নৈক তালৈ বিয়া দিয়াত ইমান লাগি আছা কিয়? ময়ো এটা কথা বুজি পোৱা নাই, তই কিয় ইমান আপত্তি কৰি আছ? তাৰমানে তুমি কুণাললৈ বিয়া দিবাই? মই আলোচনা কৰাৰ কথা কৈছোঁ। যি মন যায় তাকে কৰি থাকা, কিন্তু এটা কথা শুনিলো, এই ক্ষেত্ৰত মোৰ কোনো সন্মতিয়ে নাই। পাহি যোগেন্দ্ৰক ফোন কৰিছিলা নেকি? নাই, কৰা হোৱাই নাই। কৰি ল'ব লাগিছিল, ৰাতি হ'লে তেওঁ শুই দিব নহয়। আজিয়ে ফোন কৰি নথলে কাইলৈ হঠাতে ক'লে তেওঁ আহিব নোৱাৰিবও পাৰে। মা, এনেকৈ সৰণিখন বিচৰাটো ভাল কথা হ'ব জানো? যদি ৰাহিজোৰা নিমিলে তেতিয়া কি কৰিব? আমিতো বিয়াখন কেঞ্চেলো কৰিব নোৱাৰিম। কিয় নোৱাৰিম? তেওঁলোক দুজনৰ মন মিলিছে। যদি ৰাহিজোৰা নিমিলে তেনেহ'লে আমি তেওঁলোকৰ মাজত বাধা হৈ থিয় দিয়াৰ দৰে নহ'ব জানো? চোৱা পাহি, তুমি এতিয়া এখন ঘৰৰ বোৱাৰী, আৰু বোৱাৰী হিচাপে তুমি ঘৰখনৰ লগতে সমাজৰ ৰীতি নীতি সংস্কাৰ পৰম্পৰা এই সকলোবোৰে ধৰি ৰাখিব লাগিব। মানি লৈছোঁ তুমি এগৰাকী উচ্চ শিক্ষিতা বোৱাৰী, কিন্তু সেই বুলি তুমি আমাৰ ঘাই শিপাডালক পাহৰি যাবা নেকি? মা, মই সেইটো কোৱা। শুনা, আগতে আমি সিহঁত দুটাৰ ৰাহি যোৰা চাই ল'ম, আৰু যদি দেখোঁ সকলো ঠিকেই আছে তেতিয়াহে আমি আগবঢ়াৰ কথা চিন্তা কৰিব পাৰিম। আইতাই যিমানে সহজ হ'বলৈ চেষ্টা নকৰক কিয়, কিবা এটা যে গণ্ডগোল হৈছে সেইটো খাটাং। বৰ্তাৰ কথা ভাবিহে আচৰিত হৈছোঁ। বৰ্তাইতো মোৰ পৰা একো কথা নুলুকুৱাই, কিন্তু আজি কিয় এনেকুৱা কৰিছে? সেইটো কথাই ভাবি পোৱা নাই। কি কাৰণে সি ইমানকৈ আপত্তি কৰি আছে? কুণালটো বেয়া ল'ৰা নহয়, স্বভাৱ চৰিত্ৰও ভাল। আজিলৈকে এটা বেয়া কথাও শুনা নাই তাৰ। সেই বুলি একো এটা ভাবি গুণি নোচোৱাকৈ সম্পৰ্ক এটাক এনেকৈ জানো সন্মতি দি দিব পাৰি? হৈ গ'ল। আচলতে তাইৰো বৰ টেনশ্যন হৈছে। কথাটো বা আমি সহজভাৱে লওঁ নে নলওঁ? নাই মা, মোৰ তেনেকুৱা লগা নাই। এই ৰাখি বিবাহ কেতিয়াও নিমিলে। যদি এই বিয়া হ'বলৈও হয়, দৰা বা তেওঁলোকৰ কোনোবা সম্পৰ্কীয় মানুহৰ বিপদ হোৱাটো কিন্তু খাটাং। দুবৰি দলিচা সহযোগ কৰিলে আমুল, দ্য টেষ্ট অফ ইণ্ডিয়া, স্কডা কুশক, চুজ হোৱাট ৰিয়েলি মেটাৰ্ছ, হকিন্স প্ৰেছাৰ কুকাৰ।